welcome back to my channel. I think myself I cover Sagatam Janalu. So দেখি গম পাইছে মই অফিসৰ কাৰণে ৰেডি ধুনীয়াকৈ ৰাতিপুৱা ব্লগ আৰম্ভ কৰি দিছোঁ এতিয়ালৈকে চাহ খোৱা নাই প্ৰথমে ব্লগ আৰম্ভ কৰিলোঁ তাৰপিছত নেটলৈ ব'লক আৰু এইটো হৈছে মোৰ OOTD আউটফিট ফৰ দ্য ডে একদম কমফৰ্টেবল বিকজ বহুত গৰম খতৰনাক গৰম দিছে মানে গৰমটো অলপমান সহ্য কৰিব পাৰি কিন্তু এই ৰ'দটো যে মোৰ মানে এতিয়া ওলাই যাব মন যোৱা নাই ওলাই গ'লে মানে এনেকুৱা লাগে মানে সূৰ্যটো কিবা মূৰতে বহি থকা নিচিনা লাগে আৰু ইমানে গৰম এতিয়া মানে কিবা ইম্পৰ্টেণ্ট কাম হ'লেও যে নাযাওঁ মানে নোলাওঁ ঘৰৰ পৰা একজেক্টলি তেনেকুৱা লাগে মই আপোনালোকক দেখাই আছোঁ ৰ'দটো মানে কাপোৰটোতো শুকাই মানে পাপৰ হৈ যাব মানে মানুহে পাপৰ হৈ যাব ইমানেই গৰম দিছে জাষ্ট চি এডাল ৰ'দ মানুহ কেনেকৈ ওলাব এই ৰ'দত স্কাইটোতো মানে ক্লিয়াৰ বা ক্লাউডছ আছে ক্লাউডছ থাকি একো লাভ হোৱা নাই ৰ'দটো চাওকচোন চোতাল বগা হৈ আছে মানে ইমানেই পোহৰ অ' গড মই নাযাওঁ ওলাই শ্বিট এয়া মোৰ ৰাতিপুৱাৰ গ্লাছ অফ ৱাটাৰ বিকজ মানে অভিয়াছলি মই মৰ্ণিংটো তেনেকৈ ষ্টাৰ্ট কৰোঁ আৰু তাৰপিছত চাহ খাওঁ আৰু এয়া হৈছে গৰম পানী এই ৰ'দটো দেখিছেনে এই ৰ'দত বাট হেল্থৰ লগত ন' কম্প্ৰমাইজ মানে গৰম পানী ইজ মোৰ হেল্ডি দেন ঠাণ্ডা পানী এই গৰমততো ঠাণ্ডা পানীয়ে খোৱা হয় বাট দিনটোৰ ষ্টাৰ্টিংটো গৰম পানীয়ে হ'ব আৰু উপায় নাই আৰু এইফালে এয়া চাহ আৰু লগতে এলমণ্ডছ একচুৱেলি মাজতে মানে অকণমান চাহৰ লগত কেতিয়াবা মালপোৱা বনায় কেতিয়াবা কিবা বেলেগ কেতিয়াবা চেৱৈ কেতিয়াবা আকৌ বিস্কিট চিস্কিটছ সেয়া দিছিলে আৰু খাইছিলোঁ বাট মই আজিৰ পৰা আকৌ কাটিং ডাউন অন অল মই জাষ্ট এলমণ্ডছ আৰু গ্ৰীণ টিয়ে খাম মানে আজিৰ পৰা কৈছোঁ আৰু এতিয়া মাহঁতে আৰু পিছত বনাই বুলি আকৌ নাখালে বেয়াও পায় নহয় দুখ লাগে মনটো চ' এইটো কাৰণে খাই দিওঁ বাট আজিৰ পৰা মানে মই কৈছোঁ আৰু এলমণ্ডছ আৰু গ্ৰীণ টিয়ে খাম বিকজ নহ'লে মোৰ স্কেডিউলটো অকণমান উল্টা পুল্টা মানে হৈ যাব চ' য়েছ আই এম ট্ৰাইং এগেইন ওপৰত ফেন লগোৱা আছে দেই শব্দ আহিব পাৰে মই একচুৱেলি টেবুলত থৈ ওপৰত বহিছিলোঁ বাট মই নোৱাৰিলোঁ সেইকাৰণে মই এতিয়া তলতে বহি লৈছোঁ তলত বহি এতিয়া মই খাম বিকজ বহুত গৰম নোৱাৰিছোঁ মই এইবোৰ ওপৰত এইবোৰ চোফা টোফা এইবোৰ যে মোৰ একদমকৈ দেখি নিচিনা লাগি গৈছে মই নোৱাৰোঁ দেই এইবিলাকত বহিব দেখাততো ধুনীয়াই লাগিছে এনভাইৰনমেণ্ট বাট ৰ'দ এতিয়া আৰু মই মুখ নুলিয়াওঁ অলৰেডি অৱস্থা বেয়াই হৈ গৈছে চ' এতিয়া মই গৈ থাকোঁ অফিচলৈ তাৰপিছত অফিচৰ পৰা আহি পাই লগ পাম বাই বাই এইফালে চাই আপোনালোকে নাভাবিব চাগে বাট বৰ্তমান এতিয়া বৰষুণ পৰি আছে এইখিনি ক্লাউডছেদি আৰু মানে এয়া হাতত পৰিছে চাওক এতিয়া বৰষুণ পৰি আছে বাট এইফালে পূৰা ক্লিয়াৰ স্কাই বৰষুণো দিলে মই আহি মানে ঘৰ পাইছোঁহি আৰু এই ফুলখিনি মই সদায় দেখাবলৈ পাহৰোঁ এতিয়া নুফুলে জানেনে কিন্তু ফুলিলে ইমান ধুনীয়া লাগে পিংক কালাৰ কেতিয়াবা টাইমটো মিলিলে দেখাম ঠাণ্ডা পেলালে বাৰু বতৰটো মোৰো ভাগৰ লাগিছে ফ্ৰেছ হৈ লওঁ তাৰপিছত লগ পাম ফাইনেলি ফ্ৰেছ হ'লোঁ আৰু এতিয়া মায়ে লাহেকৈ লাঞ্চ আনি আছে ময়ো যাওঁ লগতে অলপ বানো তাৰপিছত বিকজ লাঞ্চৰ সময় অলৰেডি পাৰ হৈ গ'ল এতিয়া যদি আৰু বেছি দেৰি কৰোঁ তেতিয়া আৰু বেছি দেৰিহে হৈ যাব অফ টাইমতে যিহেতু আমাৰ লাঞ্চটো কৰা হৈছে চ' ভোকো লাগিছে চ' পৰাপত লাঞ্চ কৰোঁ এয়া লাঞ্চ আহি গ'ল ভাত বাঢ়িলে এইফালে এয়া ভেন্দি ভাজি এইফালে ভাত কেৰেলা কিবা কিবি আছে নাজানো তিতা কেৰেলা কুন্দুলি চাগে এইফালে চালাড এয়া পনীৰ আৰু এয়া দালি চ' গাইজ ফাইনেলি ধুনীয়াকৈ একদম লাঞ্চ কৰি ল'লোঁ যিহেতু টাইমটো পাৰে হৈ গৈছিলে লাঞ্চ কৰাৰ চ' পটাপট আহি ফ্ৰেছ হৈ পেলাই মাৰ লগত প্ৰথমে লাঞ্চটো কৰি লৈছোঁ তাৰপিছত এতিয়া এজ ইউজুৱেল ৱৰ্কিং কৰি আছোঁ তাৰপিছত ৱৰ্কআউট কৰিম আৰু তাৰপিছত এডিটিং কৰিম যিহেতু ৰাতি মই লং ব্লগছ এডিটিং কৰোঁ আপোনালোকে জানেই চ' এইখিনি সময়ৰ পৰা অকণমান শ্বৰ্টছ আৰু ৰিলছবোৰ এডিট কৰিবলৈ ধুনীয়া ধুনীয়া ৰিলছ মই আপলোড দি আছোঁ ডেইলি আপলোড কৰি আছোঁ ইনষ্টাগ্ৰামত ইনষ্টাগ্ৰামৰ লিংকটো ডিছক্ৰিপশ্যনত থাকে ফ'ল' কৰি দিব এনজয় কৰিব ধুনীয়া ধুনীয়া ৰিলছ তাৰ লগতে শ্বৰ্টছ মই আজি ৰেচিপি ভিডিঅ' এটা এডিট কৰিম বুলি ভাবিছোঁ যিহেতু মাৰ বাৰ্থডে ব্লগটোত মই কৈছিলোঁ যে মানে সেইদিনাখন মই ৰেচিপি ভিডিঅ' এটা শ্বুট কৰিলোঁ বুলি যিটো বস্তু মই অলৰেডি আপোনালোকক দেখাইছোঁ বাট সেইদিনাখন ফাৰ্ষ্ট টাইম বনাইছিল কাৰণে মই ৰেচিপি ভিডিঅ'টো শ্বুট কৰা নাই বাট সেইদিনাখন কৰিলোঁ আৰু বাট মই এডিট কৰিবলৈ একেবাৰে টাইম পোৱা নাই বিকজ মই তাৰ এইকেইদিনতে আৰু এটা শ্বৰ্টছ দিছোঁ ছামাৰ এস্কেপ বুলি মই কৈছিলোঁ বাৰু দিম বুলি চ' আপোনালোকে যদি চোৱা নাই অলৰেডি আপলোডেড আছে আপোনালোকে মোৰ চেনেলত গৈ চাই ল'ব আৰু আজি ভাবিছোঁ
সেইটো ৰেচিপি ভিডিঅ'টো মই মানে ট্ৰাই কৰিম আৰু এডিট কৰি কমপ্লিট কৰিবলৈ তেতিয়া মই সোনকালে আপলোড কৰিম আপোনালোকে চাব আশা কৰোঁ আপোনালোকৰ ভাল লাগিব তাৰপিছত যিহেতু এডিটিং কৰিম বুলি অকণমান এক্সষ্টডি লাগে যদি সময় মিলে তেতিয়া অকণমান ৰেষ্ট ল'ম আৰু আপোনালোকক মই লগ পাম ইভিনিং গুড ইভিনিং চ' অকণমান ৰেষ্ট ল'লোঁ এতিয়া উঠি আহিলোঁ ফ্ৰেছ হ'লোঁ প্ৰে কৰিলোঁ আপোনালোকক বোলে এবাৰ লগ পালোঁ তাৰপিছত এতিয়া যিহেতু আমি সন্ধিয়া চাহ খাওঁৱে যাওঁ চাহ বনাবলৈ চ' গাইজ সেইফালে মই আহিছোঁ এতিয়া কিটচেনত সন্ধিয়াৰ আয়ো চাহকাপ বনাই লওঁ যিহেতু চাই ইজ মেণ্ডেটৰী চাহটো নহ'লেতো নহ'ব চ' য়েছ আমাৰ সেনেকৈ 3টা টাইমে চাহ খোৱা হয় মানে 3টা টাইম মানে হেৰিত আৰু কি বুলি কয় যোনদিনাখন বন্ধ থাকে সেইদিনাখন এনেইতো বাৰু অফিচতে থকা হয় সেইটো কাৰণে ৰাতিপুৱা আৰু সন্ধিয়া খোৱা হয় ছানডেটো লাইক আমি দিনত একেলগে খাওঁৱে চবেই আগৰ পৰাই ধুনীয়াকৈ একদম ফেমিলি আড্ডা এটাও বহি যায় চ' ভাল লাগে আৰু ইয়াতে থাকে তেজপাত দুখনমান দি লওঁ আৰু নিদিলে নহ'লে কিবা তেজপাতটো মানে দি এতিয়া তেজপাত নিদিলে কিবা মোৰ কিবা চাহটো যেন টেষ্ট পোৱা নাই সেনেকুৱা নিচিনাহে লাগে চবতে বাৰু অভিয়াছলি এভেইলেবল নাথাকে চ' তেতিয়াতো লাইক অফক'ৰ্ছ নিদাকৈ খাব লাগিব এতিয়া দিব পাৰোঁ যিহেতু দি দিওঁ আৰু এয়া একেবাৰে চাহ বনাই আনিলোঁ আৰু মই বোলো বনোৱাৰ পিছত একেবাৰে দেখাই দিম আৰু চাহৰ লগত আজি এফালে খুৰীয়ে বনাইছে মালপোৱা টাইপ মানে নিমখীয়া মিঠা দুইটা আৰু এফালে জেলেপি আছিলে আৰু এয়া হৈছে ডাব নাৰিকল মানে আমাৰ যেতিয়া মানে বাহিৰত গৰমতে খোৱা হয় তেতিয়া মানে কাটি অনা হয় ন গোটেইখিনিতো এতিয়া খাব নোৱাৰোঁ সেইকাৰণে এনেকৈ লৈ আহোঁ আৰু তেতিয়া অলপ অলপকৈ খাই থাকিব পাৰোঁ এতিয়াও আছে বহুত এতিয়া এইখিনি অকণমানকৈ আনিছোঁ আৰু এতিয়া চাহটো খাই লওঁ এয়া বাৰাণ্ডালৈ ওলাই আহিছোঁ মানে এতিয়া আজি ফুচকা আনিছোঁ ফুচকা খাম মানে খাব মন গ'ল মোৰ বহুত এইবোৰ কিবা অলপমান চটপটা টাইপ ফুচকা বহুত দিনৰ পৰা খাব মন গৈছিল বাট অলপমান মানে হেল্থ ৱাইজ উইক হৈ আছিলোঁ কাৰণে খোৱা নাছিলোঁ বাৰু বাট আজি খাম চ' য়েছ এয়া হৈছে ফুচকা আৰু এইফালে আলুটো আমাৰ দুটা বেলেগ বেলেগকৈ আনিব লাগে অফক'ৰ্ছ দুইটা পলিথানতে ফুচকা আছে বাৰু আৰু এইফালে এয়া পানীটো আৰু এইফালে আলুটো মানে এটা জ্বলা দিয়া এটা জ্বলা নিদিয়া চ' এতিয়া বস্তুখিনি ধুনীয়াকৈ উলিয়াই লওঁ এইফালে গোটেইখিনি ফুচকা উলিয়াই ল'লোঁ এইফালে পানী উলিয়াই ল'লোঁ দুটা বাতি এয়া হৈছে মোৰ যিটো মানে এক্সট্ৰাকৈ আলু পূৰা একদম বি জলকীয়া দিয়া সেইকাৰণে বিকজ ভণ্টিহঁতে জ্বলা নাখায় সেইফালে ভণ্টিহঁতৰো চিম্পল খালি মই মানে বহুত জ্বলা লাগে আৰু মোক সেইটো কাৰণে মই বেলেগকৈ অনা হয় চ' এইখিনি এতিয়া খাই লওঁ এয়া মানুহ ৰখি আছে চ' লেটছ टेक इन भंटियाटा स्टार्ट दिसे मेरा भी एक बना दो मैं तो वो ले रही हूँ ना कैमरा ओ हेतिया तो चुबो ना बिकज ये पूरा জ্বলা दिया यू नो गाइज জ্বলা निदिले माने मजाई नहीं खुआर जोने नोरे सो cheers गाइज ফুচকা খালোঁ এইফালে গোটেই ঘৰৰ মানুহসোপা বহি আড্ডা মাৰি আছে ময়ো বহিমগৈ আৰু বাকী এটাও পাতো হিলা নাই মানে এটাও পাত নিজে মানে এতিয়া গৈ ফু মাৰি দিব লাগিব মানে ইমান গৰম বাহিৰত মানে আজি যে বৰষুণ দিছিলে কোনোবাই ক'লেও বিশ্বাস নকৰে মানে এটা যদি মই কওঁ যে আজি বৰষুণ দিছিলে কোনেও বিশ্বাস নকৰে বাপৰে গৰমটো বৰ বেয়াকৈ আহিছে দেই এইবাৰ হেভ টু ছাৰ্ভাইভ আৰু আজি ডিনাৰ যিহেতু এবাৰ ভাত খালোঁৱে আমি আৰু তাৰপিছত ফুচকাও খাইছিলোঁ চ' ইমান এটা ভোক লাগি থকা নাই এইফালে মেগী বনাইছে তাৰ লগতে স্ক্ৰেম্বল এগছ আৰু অকণমান ভাজি আছিলে সেয়া মায়ে খাব আজি আমাৰ ডিনাৰ এইফালে মেগী মায়ে লগতে ভাজি লৈ লৈছে দেই এয়া মানে মাহঁতৰ পাতা নাহি আৰু ইটছ দেয়াৰ টেষ্ট আৰু এইফালে স্ক্ৰেম্বল এগছ আৱাৰ টেষ্ট চ' স্ক্ৰেম্বল এগছৰ লগত মেগী এইটোৱে আজি আমাৰ ডিনাৰ এতিয়া কৰি লওঁ চ' গাইজ ভাবিছোঁ এই ব্লগটো এইখিনি এণ্ড কৰোঁ যিহেতু দেখা পালে তেনেকৈ একো নাই চবৰে ডিনাৰ কমপ্লিট চবলৈকে হ'ব আৰু মই কৰিম এডিটিং ৰাতিৰ ভিতৰত এডিট কৰি এই ব্লগটো মই আপোনালোকলৈ কালি আগবঢ়াম চ' একদম আমনি পাই সকলোকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আপোনালোকে যিমানে ছাপোৰ্ট কৰি যায় মই সিমানে মটিভেট হৈ যাওঁ ছাবস্ক্ৰাইব কৰি ওচৰতে বেল আইকনটো থাকে ক্লিক কৰি দিব যাতে যেতিয়াই মই নতুন ভিডিঅ'টো আপোনালোকৰ নটিফিকেশ্যন গুচি যায় তাৰ লগতে ইনষ্টাগ্ৰামতো ডেইলি আপলোড কৰি আছে আপোনালোকে গম পাইছে ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত থাকে
তাতে গৈ মোক ফ'ল' কৰি দিব আৰু মানে গম পাইছোঁ বহুত গৰম পেলাইছে, বহুত মানে দিগদাৰ। এতিয়া মানে বৰষুণটো দিলেও হিউমিডিটিটো বাঢ়ি যায়। চ' চব অকণমান ছেফ থাকিব, হেল্ডি থাকিব, পানী চানী খাই থাকিব। আশা কৰিছোঁ কাৰো যাতে একো মানে গা চা বেয়া নহয়, বিকজ গৰমটো এনেকুৱা মানে পটককৈ মানুহৰ গাটো বেয়া লাগি যাব পাৰে। চ' চব যেন হেল্ডি থাকে সেইটো আশা কৰিছোঁ। এতিয়া বেছি দীঘলীয়া নকৰোঁ, আকৌ জল্দি লগ পাম। পিছ আদিঅ'ছ।